তিনিচুকীয়া নিউ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ডৰ বৰ্তমান অৱস্থিতি। দেওবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জনাব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলতে সম্ভাৱনা প্ৰকট হৈ পৰিছে। ফলত কোটি টকাৰ সামগ্ৰী জ্বলি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ মতে ইতিমধ্যে 20খন দোকান জ্বলি ভস্মীভূত হয়। যোৱা নিশাৰ পৰা অগ্নি নিৰ্বাপক বাহিনী, ভাৰতীয় বায়ু সেনা বাহিনী, SDRF বাহিনী আৰু অসম আৰক্ষী বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সোমবাৰে দুপৰীয়ালৈকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। কালি ৰাতি যিটো দুৰ্ঘটনা আনফৰ্চুনেট, আমাৰ কাৰণে বহুত ক্ষতি হ'ল। মানে কিমান ক্ষতি হ'ল আমি আপোনাক ক'ব নোৱাৰোঁ। আৰু যি টাইমত যিটো লাগিছিলে আমাৰ তিনিচুকীয়া ফায়াৰ ব্ৰিগেড যদি কাম কৰিলেহেঁতেন তেনেহ'লে আমি ইমান ক্ষতিৰ সন্মুখীন নহ'লহেঁতেন। তিনিচুকীয়া এতিয়া বৰ্তমান আপোনাৰ দোকানত কি ক্ষতি হৈছে? আমাৰ ইয়াত জোতাৰ দোকান আছে, বেল্টৰ দোকান আছে, আপোনাৰ হোমিওপেথি ডাক্তৰৰ দোকান আছে, চান দোকান আছে, TV দোকান আছে, মোবাইল দোকান আছে। মানে ইয়াত 22টাৰ পৰা 23টা মানে 22টা কমপ্লিটলি জ্বলি গ'ল। কছমেটিক্স আছে, চুৰি দোকান আছে, কাপোৰ দোকান আছে, এইকেইটা গোটেইকেইটা জ্বলি গ'ল। মোৰ দেন 1.5 কৰোৰ, মোৰ দেন 22টা দোকান জ্বলি 22। ফায়াৰ ব্ৰিগেড আপোনাৰ এয়াৰফ'ৰ্চত আহিছে বা আপোনাৰ দুলীয়াজান আহিছে, আপোনাৰ ডিগবৈৰ পৰা আহিছে। মানে বাহিৰে ফায়াৰ ব্ৰিগেড অহাৰ বুলিহে আমাৰ ইমানটোতে সামৰি পৰি নহ'লে আৰু বেলেগ কিবা হ'লে তাকে এইটো মানে কি ক'ম আৰু দুখিতভাৱে ক'ব লাগিব। কিন্তু ৰাতি এতিয়া কালি ছানডে আছিলে, বন্ধ আছিলে, যিহেতু শ্বৰ্ট চাৰ্কিটতে অনুমান কৰিছোঁ আৰু যে হৈছে, কিন্তু মানে বহুত মানে দুখিত আৰু ইয়াৰ ওপৰত। বৰ্তমানলৈকে আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে আপুনি কেনেধৰণৰ পদক্ষেপ লৈছে? যিমানটো পাৰোঁ চেষ্টা কৰিম, তেওঁলোকক ক্ষতিগ্ৰস্ত হোৱা যিমানখিনি দোকান আছে মোৰ সহায়ত যিমান পাৰোঁ মই সেইটো চেষ্টা কৰিম। আৰু সকলোকে ধন্যবাদ দিম যে আমাৰ মানে তিনিচুকীয়া এডমিনিষ্ট্ৰেশ্যনৰ যিমান বিষয়ববীয়া আছিলে ইয়াত উপস্থিত হৈছে, চবেই সহায় সহযোগিতা দিছে। গোটেই ৰাতিটো মানে তেওঁলোকে ইয়াতে আছে, মানে তেওঁলোককো ধন্যবাদ দিছোঁ।